Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিলে ফ্ৰেকশ্যন এণ্ড ডেচিমেল, অৰ্থাৎ ভগ্নাংশ আৰু দশমিক। তো যোৱা ক্লাছত আমি কুৱেশ্যন নম্বৰ 3 লৈকে ডিছকাছ কৰিছিলোঁ। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 4ৰ পৰা। ঠিক আছে, গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ'কেইটা চাব বিচৰা তেনেহ'লে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে ক্লাছ 7 মেথছ বুলি, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া চোৱা কুৱেশ্যন নম্বৰ 4ত কি কৈছে। চোৱা কুৱেশ্যন নম্বৰ 4ত দিছে ইফ দ্য কষ্ট অফ 5.5 মিটাৰ ক্লথ ইজ 547 to এইখিনিতে পইণ্ট হ'ব দেই 0.25। ঠিক আছে, হোৱাট ইজ দ্য কষ্ট অফ 1 মিটাৰ ক্লথ। অৰ্থাৎ কি কৈছে যে 5.5 মিটাৰ ক্লথৰ দাম এইটো 547.25 টকা। ঠিক আছে, গতিকে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব উলিয়াব দিছে। হ'ল, এইটো আমি ৱৰ্কিং নিয়মত কৰিম। চোৱা এতিয়া লিখিম যে কষ্ট অফ 5.5 মিটাৰ ক্লথ ইজ ৰুপিজ কিমান 547.25। হ'ল, এতেকে লিখিবা কষ্ট অফ 1 মিটাৰ ক্লথ ইজ কি হ'ব, ইয়াতে এনেকৈ পাতিব লাগিব হয়নে, 547.25 ডিভাইডেড বাই 5.5। হ'ল, এতিয়া এইটো আমি কেনেকৈ পাতিম জানানে, হৰণ কৰিবলৈ পাতিম। 547.25 হৰণ 5.5 একেটাই হয়, বুজি পাইছানে। ডিভাইডেড বাই মানে হৰণ, আৰু তাক এনেকৈও লিখিব পাৰি হয়নে। এতিয়া আমি কৰিবলৈ সহজ হ'ব, তেতিয়া এইটো আমি এজ ইট ইজ পাতিম 54725। হ'ল, দশমিকৰ পিছত দুটা সংখ্যা আছে, গতিকে ইয়াতে আমি 100 লিখিম। হৰণ আছে, হৰণ দিয়া 5.5 আছে, তাক আমি 55 বুলি লিখিম। দশমিকৰ পিছত এটা সংখ্যা, গতিকে 10 বুলি লিখিলোঁ। হ'ল, এতিয়া হৰণটো পূৰণ কৰি দিয়া, মানে কুৱেশ্যন নম্বৰ 3 কেইটা নিচিনাকৈ আমি কৰিছোঁ আৰু হয়নে। হৰণটো পূৰণ হ'লে 10টো ওপৰত যাব, 55টো তলত আহিব, 0 0 কাটা গ'ল। এতিয়া কটাকটিটো কৰা, 5ৰে কাটা 5 11 গুণ 5 পূৰ্ণ। ইয়াতে যিহেতু একক ঘৰত 5 আছে, গতিকে 5ৰে যাব হয়নে। এতিয়া চোৱা 5ৰে কাটা 5 গুণ 5 4ক নাযায়, গতিকে 0 বহিব, 47 হ'ল। 5 9 গুণ 45 হ'ল, 2 বাকী ৰৈ কিমান হ'ল 22 হ'ল। 22ক 5ৰে কেইবাৰ যাব, 4বাৰ যাব, 5 4 গুণ 20 হ'ল। 2 বাকী ৰৈ 25, মানে চোৱা মই কৰি পেলাই দেখাই দিছোঁ 54725। ইয়াক যদি আমি 5ৰে দিওঁ 5 এগুণ 5, 4টোক নাযায় নামি আহিলে, গতিকে 7। ইয়াক নোযোৱাৰ কাৰণে ইয়াতে কিমান আহিলে 0। 47 হ'ল, 5ৰে কেইবাৰ যাব 9বাৰ যাব, 5 9 গুণ 45। 2 বাকী ৰৈ 22 হ'ল, 5 4 গুণ 20। 2 বাকী ৰৈ 25, 5 5 গুণ 25 হ'ল। কিমান পালা চোৱা 10945 হ'ল। আৰু ইফালে তোমাৰ 11 এটা আছে হয়নে, 11 × 10 মানে কিমান হ'ব চোৱা 10 × 11। ইয়াক আমি আকৌ কাটিব পাৰিম, 5ৰে 2টাকে গৈ আছে, 5 2 10, 5ৰে 10ক দুবাৰ গ'ল, 9 হ'ল। মই মুখতে কৰিছোঁ দেই, তোমালোকে কৰি চাবা আৰু যদি পাৰা নাই। 9 আছে, 5ক 9ৰে এবাৰ যাব, হ'ল। 5 এগুণ 5, 9 পৰা 5 গ'ল, থাকিল 4, মানে 44 হ'ল। 44ক 5ৰে কেইবাৰ যাব, 5 8বাৰ যাব, 5 8 গুণ 40। 4 বাকী ৰৈ ইয়াৰ আগত বহি গ'ল 45, 45ক 5ৰে 9বাৰ যাব। হ'ল, বুজি পাই আছা এইখিনিলৈকে। এতিয়া চোৱা, এতিয়া 2189ক 11ৰে যায় নেকি এবাৰ চাই লোৱা। 11 2 22 হৈ যাব, বেছি হৈ যাব, গতিকে 11 এগুণ 11 হ'ল। এতিয়া 11 ইয়াক কেইবাৰ যাব, 9বাৰ দি দিওঁ, 11 9 গুণ 99 হ'ল। এইটো মাইনাছ কৰা, কিমান হ'ব 9 2 18 9
হল ইয়াতে তোমাৰ 10 পৰা 1 লৈ গলে গতিকে 9 নামিল গল থাকিল হয় 9 নামি আহিলে 11 9 গুণ 99 মিলি গল চোৱা 11 তোমাক ইয়াক গুছি গল কেবাৰ 199 বাৰ হল 199 divided by 2 হল এটা 2 ৰে ইয়াক কেবা যাব 2 8 গুণ 2 9 গুণ 18 এক বাকি 19 হল আকৌ 2 9 গুণ 18 এক বাকি রল দশমিক দিলা 10 হল 2 5 গুণ 10 মানে 99.5 টকা বুজি পালা 1 মিটাৰ কাপোৰৰ দাম কিমান পালা 99.5 টকা Question number 5 to চাই লোৱা ইয়াতে দিছে a vehicle covers a distance of 150.5 km in 3.5 hours how far vehicle will cover in 1 hour একে question আমি ঐকিক নিয়মত কৰিম এটা চোৱা ঐকিক নিয়মত কৰিব হলে কি হয় যে জিটো আমাক উলিয়াব দিয়ে তে আমাক 1 hour টো উলিয়াব দিছে ন গতিকে ঘন্টাটো আমি ইফালে লিখিম ডিসটেন্স টো আগত লিখিম এটা ইয়াতে লিখিবা এনেকে লিখিবা আৰু ডিসটেন্স 150.5 kilometer distance is covered in কিমান ঘন্টাত যায় 3.5 hour হল এতেকে 1 কিলোমিটাৰ হলিছে না 1 hour হলিছে ন এটা সব উল্টা হৈ গল আমাৰ how far vehicle will cover in 1 hour মানে কিমান দূৰত্ব যাব 1 ঘন্টাত বুলি খুদিছে গতিকে আমি লিখিব লাগিব উল্টা হল চোৱা in 3.5 hour vehicle cover a vehicle cover is equal to 150.5 kilometer হল এটাকে in 1 hour a vehicle cover so ইয়াৰ লগত এটো ডিভাইড কৰি দিবা 150.5 divided by 3.5 হল আগৰ নিচিনা আৰু আমি এটা লাইন শৰ্টকে পাতিছো এটা দশমিকটো বাদ দি পেলে পাতা এটা সংখ্যা আছে গতিকে 10 divided by 3.5 আছে গতিকে 35 লিখিবা divided by 10 হল 1505 divided by 10 10 টো ওপৰত যাব 35 টো তলত আহিব হল এখিনিকে বুজি পাইছা এতিয়া চোৱা 10 10 কাটা গল পালা কিমান 1505 divided by 35 হল এটা পাছেৰে কাটা দুইটাই গৈ আছে 5 7 গুণ 35 পাছেৰে 15 কেবা যাব 3 বাৰ যাব শূন্যটো না যায় গতিকে নামি আহিলে 5ক কেবা যাব এবাৰ যাব হল তে হাতেৰে আকৌ যায় নেকি চোৱা 301ক হাতেৰে দিছোৱা কেবা যাব 7 4 গুণ 28 হল 2 নামি আহিলে 21 হল 7 3 গুণ 21 ওলাই গল হাতেৰে 300 একক 43 বাৰ যাব হল তাৰ মানে কিমান হ'ব 40 কিলোমিটাৰ যাব 1 ঘন্টা বুজি পাইছানে কি হল আনসাৰটো যে এটো গুটেটো ধুনিয়াকে নোট ডাউন কৰিবা যে 1 ঘন্টাত গাড়ীখনে কিমান দূৰত্ব যাব 43 কিলোমিটাৰ হল এতিয়া আহা নেক্সট কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টো চাই লোৱা হোলসেল প্ৰাইস অফ পটেটো 10 kg is 186.50 ঠিক আছে what is the price of 1 kg of potato ঠিক আছে মানে কি কৈছে 10 কেজি আলুৰ দাম ইমান হলে 1 কেজি আলুৰ দাম কিমান হয় উলিয়াব দিছে ঠিক আছে দাম উলিয়াব দিছে গতিকে দামটো আমি খুচাতে ৰাখিম এটা লিখিবা price of 10 kg potato লিখা price of 10 kg potato is equal to 186.50 এটাকে price of 1 kg potato is কিমান হ'ব ডিভাইড কৰি দিয়া
চোৱা 186.50 ডিভাইডেড বাই 10 হ'ল এতিয়া লিখা 86.50 যদি 10ৰে হৰণ কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগে চোৱা ইয়াতে কি হয় এটা 0 আছে গতিকে আমি ইয়াতে দশমিকটো এঘৰ পিছুৱাই দিব লাগিব ইয়াতে চোৱা 10ৰে যদি একাটো 00 কাটা গ'ল গতিকে আহি যাব 86 তিনটা আগত দশমিক নহয় গতিকে দুটা আগত দশমিক হ'ল হয়নে 18.65 টকা এটো ইজি হয় আৰু হয়নে টকা বুলি লিখিবা বা ৰুপিস বুলি লিখিবা হল এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 7 টো চাই লোৱা 7 নম্বৰটো চাই লোৱা ইয়াতে দিছে পেৰিমিটাৰ অফ এ স্কয়াৰ শেপ ভেজিটেবল গাৰ্ডেন is 76.8 meter. What is the length of a side of the vegetable garden? মানে কি কৈছে এখন ভেজিটেবল গাৰ্ডেন স্কয়াৰ সাইজৰ বুলি কৈছে হল এতিয়া তাৰে তোমাৰ পেৰিমিটাৰটো দিয়া হৈ আছে পেৰিমিটাৰটো মানে কি হ'ব এই গুটে বাহুকিটা মানে যোগফলটো তোমাৰ দিয়া হৈ আছে 76.8 মিটাৰ গতিকে খুদিছে যে what is the length of a side of the what is the length of a side of the vegetable garden মানে ইহতৰ লেন্থটো কিমান হ'ব উলিয়াব দিছে বুজি পাইছানে এটা বাহুৰ মানে দৈৰ্ঘ্যটো উলিয়াব দিছে হল এতিয়া চোৱা আমি জানো যে কি হয় ধৰা এটা বৰ্গৰ চাৰিটা বাহুৰ যোগফল 8 হল এটা বাহু যদি গুটেকিটা প্লাস কৰিলে 8 পোৱা এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব তেতিয়া কি কৰিব লাগিব সো 1 2 3 4 চাৰিটা বাহু থাকে ন গতিকে 4 এ ডিভাইড কৰি দিব লাগিব হল 4 এ ডিভাইড কৰাৰ লগতে কিমান পালা 2 পালা তাৰ মানে এই বাহুডালৰ মান কিমান হয় 2 2 2 2 গতিকে প্লাস কৰিছো 2 4 6 8 বুজি পালা মানে 4 এ ডিভাইড কৰি দিলে কিমান পাবা এটা বাহুৰ দৈৰ্ঘ্য পাবা গতিকে ইয়াতে লিখিবা given লিখিবা perimeter of vegetable garden is equal 76.8 meter eteke one side of the garden is equal to hobo 76.8 divided by 4 বুজি পালা 4 এ মানে ডিভাইড কৰি দিব লাগিব হল ইটা সোয়া আমি কেনেকে লিখিম 76.8 ডিভাইডেড বাই 4 হল এটো লাইনত লিখিম দে তেতিয়াহে আমি হৰণ কৰিব সহজ হ'ব হয় দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে 10 লিখা এটা হৰণ আছে হৰণটো পূৰণ কৰি দিয়া তেতিয়া কি হ'ব একটো যাব ওপৰত 4টো আহিব তলত 4 এ কটা যায় নেকি সোয়া 4 গুণত এবাৰ যাব হয়নে 4 গুণ 4 3 বাকি 36 হল 4 কেবাৰ যাব 4 9 গুণ 36 হল ইফালে 8 আহিলে 4 দুগুণ 8 হল তাৰ মানে কিমান পালা ইয়াক 192 বাৰ গল হল 192 ডিভাইডেড বাই 10 গতিকে 192 ক 10 ৰে ডিভাইড কৰিলে কিমান হ'ব 19.2 মিটাৰ বুজি পালা তাৰ মানে এটা বাহুৰ দৈৰ্ঘ্য পালা 19.2 মিটাৰ হল এতিয়া আমি নেক্সট লাষ্ট কোৱেশ্চনটো চাই লম ইয়াতে দিছে breadth of a conference hall is 5.5 meter হল breadth to দিয়া হৈছে breadth মানে কি প্ৰস্থ কিমান ক'লে 5.5 মিটাৰ and its area তো তোমাৰ কিমান দিলে সোৱা কনফাৰেন্স হলটোৰ ইমান 74.25 meter square then what is the length of the conference hall এটা conference hall to length to কিমান খুদিছে দৈৰ্ঘ্যটো কিমান আমাক উলিয়াব দিছে হল এটা আমি জানো যে area এটা লিখিবা we know that area is equal to length into breadth হল তে ইয়াতে যদি আমি breadth length to উলিয়াব বিচাৰো তেনেহলে area লগত breadth to কি হৈ যাব জানানে ডিভাইড হৈ যাব is equal to l হল ইয়াতে মানবিলাক পাতি দিয়া এৰিয়া কিমান 74.25
ডিভাইডেড বাই বি মানে কিমান দিছে 5.5 ইজ ইকুৱেল টু এল মানে লেন্থ এতিয়া এইটো কৰি দিয়ে আমাৰ দৈৰ্ঘ্যটো ওলাই যাব হ'ল ইয়াতে আমি লিখিছোঁ এল ইজ ইকুৱেল টু এইটো পাতিছোঁ দেই আকৌ পাতি লৈছোঁ মানে 74.25 ডিভাইডেড বাই 5.5 হ'ল এতিয়া চোৱা এইটো লাইন আমি আকৌ পাতিম কেনেকৈ পাতিম হৰণ 5.5 বুলি পাতোঁ হ'ল এতিয়া চোৱা দশমিকটো বাদ দি পেলাই পাতা কিমান পাবা 7425 ডিভাইডেড বাই 100 এইটো দশমিকৰ পিছত দুটা সংখ্যা আছে 5.5 মানে 55 ডিভাইডেড বাই 10 হ'ল 7425 ডিভাইডেড বাই 100 ইনটু 10টো ওপৰত গ'ল 55টো তলত আহিলে হ'ল 0 কাটা গ'লে এতিয়া 55 ইয়াক হৰণ কৰি চাওঁ কেইবাৰ যায় হ'ল চোৱা 7425 ইয়াক 55 দি চাওঁ দুবাৰ দিলেতো ডাঙৰ হৈ যাব এবাৰে দিলোঁ হ'ল তো 14 হ'ল 14 পৰা 5 গ'ল থাকিল 9 এটা থাকিলে 6 পৰা 5 গ'ল থাকিল 1 2 নামি আহিলে ইয়াক কেইবাৰ দিবা 3 বাৰ দিয়া হ'ল কিমান যাব 3 5 15 5 উকলিব 1 5 15 কে 16 হ'ল এটা তোমাৰ কিমান আহিলে 12 হ'ল 12 পৰা 5 গ'ল থাকিল 7 ইয়াত থাকিলে 8 8 পৰা 6 গ'ল থাকিল 2 5 নামি আহিলে 275 ক এই কেইবাৰ যাব 5 বাৰ যাব হয়নে 5 5 25 5 উকলিব 2 5 5 25 26 27 মিলি গ'ল হ'ল তাৰ মানে কিমান বাৰ গ'ল 55 ৰে ইয়াক 135 বাৰ গ'ল হ'ল তে 135 ডিভাইডেড বাই 10 তাৰ মানে কিমান হ'ব এটা শূন্য এটাৰ আগত দশমিক এটা এটাৰ আগত দশমিক দিব হলে কটিব লাগিব 5ৰ আগত বুজি পালা মানে 13.5 মিটাৰটো হৈছে সেই কনফাৰেন্স হলটোৰ লেন্থ ঠিক আছে আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি চেপ্টাৰ নম্বৰ 3 ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং